ডিব্ৰুগড়ত উপস্থিত পাঞ্জাব আৰক্ষীৰ এটা দল অমৃতপাল সিং সহ 7 খালিস্তানীক লৈ যোৱা হ'ব পাঞ্জাবলৈ। অমৃতপাল সিং আৰু সহযোগীৰ NSA গোচৰৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ প্ৰত্যাহাৰ কৰিব পাঞ্জাব চৰকাৰে। দীৰ্ঘদিন ধৰি ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছিল খালিস্তানী কেইজন। আৰু ডিব্ৰুগড় ইতিমধ্যে পাঞ্জাব আৰক্ষীৰ দল উপস্থিত হৈছে। অমৃতপাল সিং সহ 7 খালিস্তানীক যিহেতু ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ আছিল আৰু তাৰ পিছতে খালিস্তানী কেইজনক লৈ যোৱা হ'ব পাঞ্জাবলৈ। অমৃতপাল সিং আৰু সহযোগীৰ NSA গোচৰৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰ প্ৰত্যাহাৰ কৰিব পাঞ্জাব চৰকাৰে। দীৰ্ঘদিন যিহেতু ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ আছিল আটাইকেইজন, আৰু ইতিমধ্যে আমি জনাইছো ডিব্ৰুগড়ত পাঞ্জাব আৰক্ষীৰ এটা দল উপস্থিত হৈছে আৰু আটাইকেইজন খালিস্তানীক লৈ যোৱা হ'ব পাঞ্জাবলৈ। এতিয়া মই জাষ্ট আহি পাইছোঁ। এতিয়া পাঞ্জাব পুলিচ অলৰেডি আপোনালোকে দেখিছে জেলৰ ভিতৰত আছে। মই এতিয়া যাম, গৈ উঠি মই গোটেইখিনি কথা মই চাম কেতিয়া প্ৰডাকশ্যন কৰিব আৰু কেইজন মানুহক প্ৰডাকশ্যন কৰিব আজি গোটেইখিনি কথা মই ভিতৰত গ'লেহে মই গম পাম। আজি লৈ যোৱাৰ সম্ভাৱনা এতিয়া মই গ'লেহে গম পাম ভিতৰত। মই কি ক'লে হয়, টোটেল 25জন মানুহ আহিছে। এডিশ্যনেল SP ৰেংকৰ আহিছে, DSP ৰেংকৰ আহিছে, ইনস্পেক্টৰ আৰু কনষ্টেবল ৰেংকৰ। এতিয়া গোটেইখিনি কথা মই গম পোৱা হোৱা নাই, জাষ্ট মই এতিয়া আহিছোঁ। মই জেলৰ ভিতৰত গ'লে আপোনালোক আহিও মই গোটেইখিনি কথা বিৱৰি ক'ম। তো সেইটো মেইনলি হৈছে NSA এক্টত যিটো বুক কৰিছিলে তেওঁলোকক, সেইটো গভৰ্ণমেণ্টে উইথড্ৰ কৰিছে বুলি ইট ইজ ৰিপৰ্টেড। আৰু ইয়াত যিটো এলিগেশ্যন আছিলে কাৰাগাৰত থকা অৱস্থাত এই যিজন আপোনাৰ আছিলে বসন্ত সিং আৰু বৰিন্দৰ সিং, তেওঁলোকৰ ওপৰত এলিগেশ্যন আছিলে যে কাৰাগাৰত থকা অৱস্থাত তেওঁলোকক কিছুমান মেছেজ পঠাইছিলে বা CCTV ফুটেজক ইণ্টাৰফেয়াৰ কৰিছিলে, সেইটো এলিগেশ্যন। তো সেইটো এলিগেশ্যনৰ ভিত্তিত যিটো কেছ ইয়াত ৰেজিষ্টাৰ হৈছে, সেই কেছটো ইয়াত চলি আছে, চাৰ্জশ্বিট হৈছে। কিন্তু আটাইতকৈ এটা কুৱেশ্যনেবল মেটাৰ ইয়াত ৰৈ গৈছে, যিহেতু সুপ্ৰিম কোৰ্টে আৰু আমাৰ আগৰ যিটো CRPCৰ 41A CRPC মতে 7 বছৰলৈকে যিসকলৰ পানিছমেণ্ট হয়, যিবিলাক পেনেল প্ৰভিশ্যন আপ টু 7 years, তেওঁলোকক 41A CRPC মতে তেওঁলোকক নটিচ দি সেইখিনি প্ৰিভিলেজ দিব লাগে বেলত। আৰু ইয়াত এই বস্তুটো দিয়া নহ'ল, যিহেতু তেওঁলোকে কাৰাগাৰতে আছে আৰু কাৰাগাৰৰ পৰা পলাই যোৱাৰ প্ৰশ্ন নাই। কিন্তু কি কাৰণে সেই সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনটো ইয়াত কমপ্লাই নকৰিলে, যিটো অৰ্ণেশ কুমাৰৰ যিটো জাজমেণ্ট আৰু যিটো 41A CRPCৰ যিটো মেণ্ডেটৰী প্ৰভিশ্যন, যে যিবিলাক পানিছমেণ্ট, যিবিলাক অফেন্সৰ যিবিলাক পেনেল প্ৰভিশ্যনৰ পানিছমেণ্ট 7 বছৰলৈকে, তেওঁলোকক 41A CRPCত তেওঁলোকক বেল দিব লাগে, ৰিলিজ কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত কেলে সেই প্ৰিভিলেজটো তেওঁলোকক দিয়া নহ'ল, সেইটোৱে কুৱেশ্যনেবল। সেইটোৱে সবৰ মাজতে এটা লাখটকীয়া কুৱেশ্যন উঠিলে। যিহেতু তেওঁলোকে কাৰাগাৰতে আছে, পলাই যোৱাৰ প্ৰশ্ন নাই, তেওঁলোকক ইণ্টাৰগেশ্যন কৰিব পাৰে, জুডিচিয়েল কাষ্টডিতে আছে, কিন্তু সেই প্ৰভিশ্যনটো কেলে, সেই প্ৰিভিলেজটো তেওঁলোকক কেলে নিদিলে, সেইটোৱে সবৰ এটা মনত এটা প্ৰশ্ন। যি কি নহওক, এইটো ইনভেষ্টিগেশ্যনৰ এটা প্ৰক্ৰিয়া। তো তেওঁলোকক আমাৰ এইখন এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ফাষ্ট ট্ৰেক কোৰ্টে বেল দিছে। তো বেল গ্ৰাণ্ট হৈছে আৰু তেওঁলোকক আজি বেল বনো একচেপ্ট হৈছে, জমা দিয়া হৈছে। না, দুজনৰ যিকেইজনৰ, আৰু বাকী কেইজনৰ কাৰণে ধৰক NSA এক্টটো উইথড্ৰ কৰিছে বুলি শুনিছোঁ। মানে এক্সটেণ্ড কৰা নাই, উইথড্ৰ নহয়, এক্সটেণ্ড কৰা নাই। যদি এক্সটেণ্ড নকৰে তেওঁলোকে সেই NSA এক্টৰ পৰা মুক্তি পাব। আৰু বাকী যি ইণ্ডিয়ান পেনেল কোডৰ যিখিনি ছেকশ্যন আছে, সেইখিনিত যদি চাৰ্জশ্বিট হয়, তেতিয়া ইনভেষ্টিগেটিং অফিচাৰে যদি কেনেধৰণৰ সেইখিনি চাৰ্জশ্বিট দিয়ে বা ফাইনেল ৰিপৰ্ট দিয়ে, সেইখিনি নেক্সট পৰ্যায়ত আহিব। তো এই ডিব্ৰুগড়ত যিখিনি কেছ আছে, যিটো কেছ আছে, সেইটোৰ পৰা তেওঁলোকক বেলত দিয়া হৈছে। শ্বিফ্ট কৰাৰ এটা শুনি আছোঁ, কিন্তু অন ৰেকৰ্ড আমি পোৱা নাই।
অন ৰেকৰ্ড পালে সেইখিনি কিবা আইনী ব্যৱস্থা সম্পূৰ্ণ হৈছে বুলি আইনী যদিও শিফ্ট কৰে এই কেছটো ইয়াতে চলিব, তেওঁলোক আহিব লাগিব। আৰু সেই যেতিয়া কেছ চলিব তেতিয়া হয়তো ন্যায়ালয়তে কোৰ্টে হয়তো তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যন এলাউ কৰিবও পাৰে, নকৰিবও পাৰে। তো সেইটো ছেটিছফেকশ্যন অফ দ্য কোৰ্ট। আৰু যিটো পাঞ্জাৱত যিটো কেছ হৈছে সেইটো ট্ৰায়েল তাতে হ'ব। তো গভৰ্ণমেণ্টে এইটো ডিপেণ্ড আপন দ্য চিটুৱেশ্যন, যদি ধৰক এইটো ডিপেণ্ড আপন দ্য চিটুৱেশ্যন আৰু গভৰ্ণমেণ্ট পলিচিৰ ওপৰত ডিপেণ্ড কৰে। তো সেইটোৱে, আৰু সেইকাৰণে তেওঁলোকক এই কেছৰ পৰা ৰিলিজ হ'ব আজি।